আজি অসম গণ পৰিষদ দলৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসৰ দিনটোত বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বজালী জিলা সমিতিও অনুষ্ঠিত কৰিছে এই প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰু অসমৰ নায়ক জুবিন গাৰ্গক কৰি তেখেতসকলে পোনপ্ৰথমে ইয়াত এখন জুবিন গাৰ্গৰ ৰাজহুৱা যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল আৰু এই কাৰ্যসূচী তেখেতসকলে সফল ৰূপায়ণ হোৱাৰ পিছতে তেখেতসকলে যিসমূহ দলীয় কাৰ্যসূচী আছে সেই দলীয় কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে সকলো সতীৰ্থ ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ তেখেতসকলৰ যি অসম গণ পৰিষদ দলৰ আজি প্ৰতিষ্ঠা দিৱসৰ যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে তেখেতসকলে কেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সেই সন্দৰ্ভত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদকগৰাকী আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম। 855 গৰাকী শ্বহীদ 26,000 পংগু লাখ লাখ আবাল বৃদ্ধ বনিতাৰ ত্যাগেৰে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে অসমৰ খিলঞ্জীয়া অসমীয়া মানুহৰ স্বনিয়ন্ত্ৰণ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰাৰ কাৰণে অসম গণ পৰিষদ দল গঠন কৰা হৈছিল গোলাঘাটত আৰু আজি দলটোৱে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি উত্থান পতনৰ মাজেৰে আহি আজি অসম গণ পৰিষদ দলটো আজিৰ তাৰিখত ৪১ সংখ্যক অৰ্থাৎ ৪১ বছৰ বয়সত ভৰি দিলে আৰু বিগত ৪১ বছৰৰ ভিতৰত আমি বহুত উত্থান আৰু পতন দেখিলোঁ। দলটোৱে দুবাৰকৈ চৰকাৰ গঠন কৰিছিল, তাৰপিছত বিপৰ্যয়ৰ পাছত বিপৰ্যয় আহিছে, তথাপিও অসমৰ খিলঞ্জীয়া ৰাইজে বৃহত্তৰ অসমীয়া জাতিক বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষৰ মাটি শক্তিশালী কৰি ৰখাৰ এই দলক জীয়াই ৰাখিছে আৰু এই দল আজি অসমৰ মাটি আজিও কিন্তু শক্তি হৈ আছে। আৰু এটা কথা ঠিক, আমি অসমীয়া মানুহে মনে প্ৰাণে অনুভৱ কৰে যে অসম বাচিব লাগিলে খিলঞ্জীয়া অসমীয়া মানুহ যদি স্বাভিমানী অসমীয়া জাতি হিচাপে জীয়াই থাকিব লাগে তেনেহ'লে এইখন ৰাজ্যত মাটি দলৰ প্ৰয়োজন আছে, আঞ্চলিক প্ৰয়োজন আছে। গতিকে আজি ৪১ সংখ্যক এই জন্ম দিৱসত আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। পতাকা উত্তোলন, তৰ্পণ, সতীৰ্থ বৰণ আৰু লগতে সাম্প্ৰতিক সময়ত আমাৰ সকলোৰে হিয়াৰ আমঠু অসমীয়া জাতিৰ দাপোন আমাৰ ডাঙৰ সেইগৰাকী এই অসম মুলুকত জন্মগ্ৰহণ কৰি আজি অসম ভূমিক ভাৰতবৰ্ষক ধন্য কৰি পৃথিৱীৰ বুকুত ডাঙৰীয়াক আজি আমি ইয়াত শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰ লগতে আমাৰ শ্বহীদ পৰিয়াল আৰু যিসকল আমাৰ অসম আন্দোলনকাৰী আছিল দলটোৰ জন্মলগ্নৰ পৰা এই জড়িত আছিল তেওঁলোকক সম্বৰ্ধনা জনাই বিশেষ আমি আমি আয়োজন কৰিছোঁ। গতিকে এইকেইটা কাৰ্যসূচী আগত ৰাখি আজি ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস বজালী বিধানসভা সমষ্টি অসম গণ পৰিষদ দলে আমি এই হৰি মন্দিৰ প্ৰাংগণত আমি ৰাজহুৱাভাৱে আজি আয়োজন কৰিছোঁ আৰু সকলো আমাৰ কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকল আৰু ৰাইজেও আমাৰ মাজত আহি উপস্থিত হৈছে। ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী হৈ গ'ল, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু আমাৰ সতীৰ্থ বৰণ। এতিয়া আমাৰ সকলোৱে মিলি আমি ৰাজহুৱাভাৱে আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ। অসমৰ বুদ্ধিজীৱী ৰাইজৰ সকলো বিশিষ্ট ব্যক্তিৰ আমি দিহা পৰামৰ্শ বিচাৰিছোঁ যে অসম আৰু অসমীয়া স্বাৰ্থত ভৱিষ্যতৰ দিনত এই অসম গণ পৰিষদ দলটো অসমৰ মাটিত কেনেকৈ আমি ভৱিষ্যতৰ দিনত শক্তিশালী কৰি লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ডাঙৰীয়াই কিছু কথা অৱগত কৰিলে। বজালী জিলা সমিতিৰ বিষয়ববীয়া আছে, কি ক'ব আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত কেনেধৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি ক'ব আজিৰ এই পবিত্ৰ দিনটো? আমি আজি এই ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসটো বজালী বিধানসভা সমষ্টি সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ লৈছোঁ আৰু আমাৰ ইয়াৰ আমঠু আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জুবিন গাৰ্গ ডাঙৰীয়াক আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ পতাকা উত্তোলন, সতীৰ্থ বৰণ, শ্বহীদ তৰ্পণ অনুষ্ঠান ইতিমধ্যে শেষ হৈ গ'ল। এতিয়া আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব। ইয়াৰ পিছতে আমাৰ মানে অগ্ৰজসকলক, আমাৰ জ্যেষ্ঠসকলক লৈ আমাৰ এখন সাধাৰণ সভা হ'ব। এই সাধাৰণ সভাত আমি বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে আজি তেখেতসকলৰ যি অগপ দলৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বজালী জিলা সমিতিও হৰি মন্দিৰ প্ৰাংগণত তেখেতসকলৰ দিনজোৰা কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস পালন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।